সকলোকে নমস্কাৰ জনাইছো আৰু আজিৰ ভিডিওটো আমি আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভিডিওৰ বিষয়বস্তু হৈছে HSLC 2000 ৰ অনুবাদসমূহ HSLC 2000 ত যিকেইটা অসমীয়া বাক্য ইংৰাজী বাক্যলৈ অনুবাদ কৰিব দিছিল এই বাক্যকেইটা আমি অসমীয়াৰ পৰা আজি ইংৰাজী বাক্যলৈ অনুবাদ কৰিম প্ৰথম বাক্যটো আছে আমাৰ স্কুলত এখন খেলপথাৰ আছে আমাৰ স্কুলত কি আছে এখন খেলপথাৰ আছে এনেকুৱা বাক্যবিলাক আমাৰ গাঁৱত এটা পুথিভঁৰাল আছে আমাৰ গাঁৱত এটা ডাঙৰ ৰাজহুৱা পুখুৰী আছে আমাৰ গাঁৱত এখন খেলপথাৰ আছে এনেকুৱা ধৰণৰ বাক্যবিলাকত আমি আৰম্ভণিতে কি কৰিব লাগে ইন্ট্ৰোডাক্টৰি ডিয়াৰ ব্যৱহাৰ কৰিব লাগে ডিয়াৰ ব্যৱহাৰ কৰি বাক্যটো লিখিব লাগে কি কৰিব লাগিব ইয়াত আমাৰ স্কুলত এখন খেলপথাৰ আছে প্ৰথমতে আমি ডিয়াৰ লিখিব লাগিব ডিয়াৰ ডিয়াৰ তাৰ পিছত আমাৰ স্কুলত এখন কি আছে খেলপথাৰ আছে ভাৰ্ব আছে এটো হৈছে ভাৰ্ব ডিয়াৰ ইজ কি আছে এখন খেলপথাৰ এ প্লেগ্ৰাউণ্ড there is a playground কোড আছে আমাৰ স্কুলত in our school there is a playground in our school দুই নম্বৰ সেন্টেন্স আমি তাত ফুটবল খেলো ইয়াত সাবজেক্ট আছে আমি খেলোটো হৈছে ভার্ব ফুটবলটো অবজেক্ট আমি তাত ফুটবল খেলো এই বাক্যটো কি টেন্সৰ বাক্য আমি তাত ফুটবল খেলো বুলি কোৱাৰ লগে লগে কি টেন্স বুজাইছে এটো এটা হেবিচুৱেল অ্যাকশন বুলিও ক'ব পাৰো বা গতানুগতিক বাক্য এটা এটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য ইনডেফিনিট টেন্সত সদায় প্ৰথমতে কি লিখিব লাগে সাবজেক্ট লিখিব লাগে ইয়াত সাবজেক্ট আছে আমি উই তাৰ পিছত আহিব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্যত সাবজেক্টৰ পিছত মেইন ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত লিখিব লাগে উইৰ পিছত কি হ'ব খেলো খেলাৰ ইংৰাজী হৈছে প্লে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম প্লে হ'ব উই প্লে কি আমি কি খেলো ফুটবল খেলো উই প্লে ফুটবল কোট খেলো তাত ডিয়াৰ উই প্লে ফুটবল ডিয়াৰ আমি তাত ফুটবল খেলো 3 নম্বৰ সেন্টেন্স স্কুলৰ খেল প্ৰতিযোগিতাবোৰ ইয়াতে পতা হয় ইয়াত কি আছে স্কুলৰ খেল প্ৰতিযোগিতাবোৰ হৈছে সাবজেক্ট স্কুলৰ খেল প্ৰতিযোগিতাবোৰ সাবজেক্ট কি কৰা হয় পতা হয় এটো হৈছে ভাৰ্ব ইয়াতে প্ৰথমতে আমি কি লিখিম এইটো আসলে পেসিভ ভয়েসৰ বাক্য স্কুলৰ খেল প্ৰতিযোগিতাবোৰ ইয়াতে পতা হয় মানে কাৰোবাৰ দ্বাৰা পতা হয় বা স্কুল ম্যানেজমেন্টৰ দ্বাৰা পতা হয় বা শিক্ষকসকলৰ দ্বাৰা পতা হয় এটো পেসিভ ভয়েসৰ বাক্য অবজেক্টক সাবজেক্ট হিচাপে ইয়াত লিখা আছে গতিকে আমি এইটোৱে কৰি দিম কি হ'ব স্কুলৰ খেল প্ৰতিযোগিতাবোৰ বুলি কওঁতে কি লিখিব লাগিব দা স্পোর্টস কম্পিটিশন of the school the sports competition of the school are held kot pata hoy yate here the sports competitions of the school are held here 4 number sentence joa bochor 400 মিটাৰ দৌৰত মই প্ৰথম হৈছিলো এই বাক্যটো কি আছে joa bochor বুলি কোৱাৰ লগে লগে কি হৈছে 400 মিটাৰ দৌৰত মই প্ৰথম হৈছিলো কোন বছৰ যোৱা বছৰ অৰ্থাৎ এটো পাস্ট ইনডেফিনিট টেন্সৰ বাক্যত প্ৰথমতে আমি কি লিখিব লাগিব সাবজেক্ট লিখিব লাগিব তাৰ পিছত কি মই কি হৈছিলো প্ৰথম হৈছিলো এটো হৈছে ভাৰ্ব কি হত 400 মিটাৰ দূৰত আমি প্ৰথমতে লিখিম আমি যোৱা বছৰটো প্ৰথমতে লিখি দিব পাৰো লাষ্ট ইয়াৰ তাৰ পিছত আহিল সাবজেক্ট মই প্ৰথম হৈছিলো I stood first মই প্ৰথম হৈছিলো কিহত in 400 meter race last year I stood first in 400 meter race তাৰ পিছত নেক্সট সেন্টেন্স কি আছে 5 নম্বৰ সেন্টেন্সটো তোমালোকৰ স্কুলত খেলপথাৰ আছে নে এটো এটা ইন্টাৰগেটিভ সেন্টেন্স গতিকে প্ৰথমতে কি লিখিব লাগিব তোমালোকৰ স্কুলত খেলপথাৰ আছে there is a playground in your school এ তোমালোকৰ স্কুলত খেলপথাৰ আছে নে কি হ'ব is there any playground in your school question mark is there any playground in your school তোমালোকৰ স্কুলত খেলপথাৰ আছে নে 6 নম্বৰ সেন্টেন্স তুমি কি খেল আটাইতকৈ ভাল পোৱা বেছি ভাল পোৱা এটো এটা ইন্টাৰগেটিভ সেন্টেন্স প্ৰশ্নবোধক বাক্য
ইয়াত কি আহি যাব প্ৰথমতে which লিখিব লাগিব which game কি খেল which game do you like most which game do you like most তুমি কি খেল আটাইতকৈ ভাল পোৱা আজিকালি কিছুমান লৰা ছোৱালী খেলৰ হলনি টেলিভিছন চাই আজিকালি লৰা ছোৱালী কিছুমানে কি কৰে খেলৰ হলনি টেলিভিছন চাই এটা আজিকালি nowadays আজিকালি some কিছুমান লৰা ছোৱালী আমি some children লিখিব পাৰো some children watch television কিহৰ হলনি instead of playing games nowadays some children watch television instead of playing games 8 number sentence আমি তেনে কৰা উচিত নহয় we should not আমি উচিত নহয় we should not do তেনে কৰা উচিত নহয় like that we should not do like that আমি তেনে কৰা উচিত নহয় 9 নম্বৰ সেন্টেন্স জীৱনত কৃতকাৰ্য হ'বলৈ চেষ্টা কৰো আহা এটো এটা কি জীৱনত কৃতকাৰ্য হ'বলৈ চেষ্টা কৰো আহা এটো এটা ইম্পাৰেটিভ সেন্টেন্স লেটেৰে আৰম্ভ কৰিব লাগিব এই বাক্যটো যে এটো এটা প্ৰস্তাৱ দিয়া বুজাইছে প্ৰথমতে লিখিব লাগিব let us বা let's apostrophe s দিব পাৰি বা let us separate কৰি লিখিব পাৰি let us try চেষ্টা কৰো আহা কি চেষ্টা কৰো আহা কৃতকাৰ্য হ'বলৈ জীৱনত কৃতকাৰ্য হ'বলৈ let us try to succeed in life অথবা আমি এনেকৈ লিখিব পাৰো let us try to be successful in life এনেকৈ লিখিলেও শুদ্ধ 10 নম্বৰ সেন্টেন্স ভগৱানে আমাক সকলোকে সহায় কৰক এটো এটা আশীৰ্বাদসূচক বাক্য অপটেটিভ সেন্টেন্স may প্ৰথমতে may লিখিব লাগিব may god help us ভগৱানে আমাক সহায় কৰক সকলোকে all may god help us all